আচলতে বৃদ্ধাশ্ৰম প্ৰয়োজন আছে নে নাই? আমাৰ আচলতে উঠি অহা প্ৰজন্মৰ বিশৃংখলতাৰ কাৰণে বৃদ্ধাশ্ৰম হবলগীয়া হৈছে। বৃদ্ধাশ্ৰমৰ বিষয়ে আপুনি কি ক'ব? দুটা প্ৰশ্ন, এটা হ'ল বৃদ্ধাশ্ৰম লাগিব নে নালাগে, আৰু আনটো হ'ল বৃদ্ধাশ্ৰমলৈ কিয় যাবলগীয়া হ'ল। এতিয়া কথাটো হ'ল কি, মই এটা উদাহৰণ দি ক'ব বিচাৰিছিলো যে মই আজি ইয়াৰ পৰা ঘৰলৈ যোৱাৰ পিছতে মোৰ মায়ে মোক দেখিয়ে গম পাব মই ক'ৰ পৰা কেনেকে। প্ৰতিগৰাকী মাকে দেউতাকে যদি নিজৰ সন্তানক মানে ভাৰতীয় শিক্ষা দিয়ে, তেতিয়াহ'লে সন্তানেও কিন্তু মাক দেউতাকক সেই ব্যৱহাৰটো কৰিব। সংস্কৃতত এষাৰ কথা আছে, লালে পঞ্চবৰ্ষাণি তাৰে ষোড়শবৰ্ষাণি প্ৰাপ্ততে ষোড়শবৰ্ষাণি পুত্ৰ মৃত্যুং বদাচাৰ্য। তাৰমানে আমি ল'ৰা ছোৱালীবিলাক ইমান মৰম কৰিব লাগে, কিন্তু ইমানো মৰম কৰিব নালাগে যে যাতে ল'ৰা ছোৱালীয়ে গৈ জিদ ধৰিব। সেইটো আমি 5 বছৰ বয়স হ'লে, তাৰপিছত যেতিয়া 16 বছৰ বয়স হ'ব